Hello students, welcome back to my YouTube channel Knowledge Gainer. সকলোকে মোৰ চেনেলত স্বাগত জনাইছোঁ। আজি মই লৈছোঁ ক্লাছ 10ৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' য'ত আমি চাম ক্লাছ 10ৰ কামৰূপ ডিষ্ট্ৰিক্টৰ ৰিচেণ্টলি হৈ যোৱা প্ৰি ফাইনেলৰ এডভান্স মেথমেটিক্সৰ কুৱেশ্যন পেপাৰ। চ' এই কুৱেশ্যন পেপাৰটো যিকেইটা ডিষ্ট্ৰিক্টত এতিয়ালৈকে প্ৰি ফাইনেল এক্সাম হোৱা নাই সেইকেইটা ডিষ্ট্ৰিক্টৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। হ'ল কামৰূপ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰ। চ' ইয়াত টোটেল 12টা MC কুৱেশ্যনছ আছে। চ' ইয়াত কুৱেশ্যনৰ বনাত দিছে দুটা সংহতি A আৰু B দিয়া আছে। ইয়াত আমাক n a - b উলিয়াব লাগিব। চ' এইটো আমি কেনেকৈ কৰিম? এইটো চিম্পল হয়, এই দুটা প্লাছ কৰি দিব লাগিব আৰু লগতে ইয়াৰ এনচাৰৰ সৈতে ইয়াক মাইনাছ কৰিম। চ' 43 আৰু 58 প্লাছ কৰোঁতে কিমান হ'ব? 101 মাইনাছ 71। চ' 101 আৰু 71 মাইনাছ কৰোঁতে আমি পাম 30। চ' আমাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ। গতিকে তাৰপৰা কুৱেশ্যন নম্বৰ 2ৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, কিয়নো এম্প্লিফিকেশ্যন এ কিমান হ'ব? -a হৈ যাব, হয় নহয়? যিহেতু এই কণ্ডিশ্যনটো দিয়া আছে ইয়াত। কুৱেশ্যন নম্বৰ 3 দিয়া আছে যে an integer of the form a is equal to 2q plus 1. চ' ইয়াত a কি হ'ব? চ' আমি সদায় জানো যে যদি আৰ্হি 2q বা 2q plus 1 থাকে দেন সদায় কি হ'ব? ই সদায় ইভেন হ'ব, মনত ৰাখিবা। চ' কুৱেশ্যন নম্বৰ 4ত কি দিয়া আছে আমাক? if a quadratic equation has a root 1 minus root over 3/2 then the equation is, চ' আমাক ইকুৱেশ্যন কি হ'ব সুধিছে। চ' এইটো তোমালোকে কৰি চাবা, অপশ্যন এ হ'ব লাগে। দেন নেক্সট আছে 5 নম্বৰত, যদি আমাক দিয়া আছে যে log 2 ইমান হয় আৰু log 3 ইমান হয় তেন্তে 6 power 20 ইয়াৰ অংকটো কিমান হ'ব? আমি লিখিম যে 20 log 6 এনেকৈ আমি লিখিম। এতিয়া 20 log এই 6ক আমি কেনেকৈ লিখিম? 2 multiply 3 বুলি লিখিম। তাৰপাছত এতিয়া 20 এতিয়া log 2ৰ মান দিয়া আছে 0.30103, আমি এইটো লিখি ল'ম ইয়াত। এইটো ইয়াত লিখি ল'ম প্লাছ আৰু লগতে log 3 মান দিয়া আছে এইটো আমি লিখি ল'ম ইয়াত, ব্ৰেকেট ক্ল'জ কৰিম। চ' এই দুটা প্লাছ কৰি ইয়াৰ লগত মাল্টিপ্লাই কৰি আমি পাম 15.563। অ'কে, এইটো হৈ গ'ল 15.563। এতিয়া কথাটো হ'ল ইয়াত আপোনালোকৰ ইণ্টিজাৰ পাৰ্ট আছে 15, হয় নহয়? আৰু ডেচিমেল পাৰ্ট আছে 0.563। চ' এইটো হ'ব ইয়াৰ কেৰেক্টাৰিষ্টিক্স আৰু এইটো হ'ব তাৰ মেণ্টেছা। চ' সেইমতে আমি যদি লিখিম নাম্বাৰ অফ ডিজিট কিমান হ'ব? 15 প্লাছ 1 হ'ব, ডেট মিনছ 16। এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব, হয় নহয়? চ' অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 6লৈ। ইয়াত দিয়া আছে যে নাম্বাৰ অফ ডায়গনেলছ অফ এ ডেকাগন ইজ ডেছ, অৰ্থাৎ এটা দশভুজত থকা কৰ্ণৰ সংখ্যা কিমান হ'ব? চ' এই কুৱেশ্যনটো আমি কৰিবলৈ হ'লে আমি প্ৰথমতে n নাম্বাৰৰ মানে ভেলু জানিব লাগিব। চ' ডেকাগন মানে 10। তাৰপাছত আমাৰ ফৰ্মুলাটো হ'ল n minus 3 divided by 2, এইটো ফৰ্মুলা আমি এপ্লাই কৰিম। চ' ইয়াত n কিমান আছে? 10 আছে, আকৌ n ৰ মান 10 minus 3 divided by 2। এতিয়া 10 multiply 10ৰ পৰা 3 গ'লে 7 divided by 2। এতিয়া 10 7 গুণ 70 হৈ যাব আৰু এইফালে divide by 2, that means 35 is the correct answer. চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, that means 35। তেনেদৰে কুৱেশ্যন নম্বৰ 7ৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, কাৰণ ইয়াত কৈছে যে যদি পুনৰাবৃত্তি কৰিব পাৰি তেন্তে 1 2 3 4 5 অংক কেইটাৰ দুটা অংকৰ কেইটা যুগ্ম সংখ্যা গঠন কৰিব পাৰি। চ' এইটো চ' চিম্পল হয়, যিহেতু 5টা সংখ্যা আছে আৰু দুটা অংকৰ যুগ্ম সংখ্যা ওলাব লাগিব, আমি গতিকে মাল্টিপ্লাই কৰিম 2ৰ লগত। চ' এইটো হ'ব 10। চ' অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। তেনেদৰে 8 নম্বৰৰ কাৰেক্ট এনচাৰটো হৈ যাব
অপশ্যন বি অৰ্থাৎ 1/2 আৰু মাইনাছ চাইন আমি দিম, হয় নহয়? চ' এনেকৈ তোমালোকে কৰি ল'বা কুৱেশ্যনবোৰ।